নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি ছেপ্টেম্বৰ মাহৰ 20 তাৰিখ। এইখিনিতে মই এটা বিশেষ ভিডিঅ' দেখাব বিচাৰিছোঁ। এই ৰাস্তাটো দেখিছে, এয়া মই দেখুৱাইছোঁ, চাওকচোন। এইখন এয়া ৰিজাৰ্ভ হৈ আচলতে মই দেখুৱাব বিচাৰিছোঁ। তো আমাৰ শদিয়াৰে 12 মাইল ৰিজাৰ্ভ বুলি কয়। তো এই ৰাস্তাৰ কাষৰ গছ গছনিবোৰ আছে ভাল ধৰণে, মই দেখুৱাই আছোঁ, চাই থাকক। দূৰত থকা গছ গছনিবোৰ চব মানুহে কাটি ধ্বংস কৰিছে। তো মই এইটো কাৰণে এইটো দেখুৱাবলৈ চাইছোঁ, আমি সকলোৱে গছ গছনি ৰোপণ কৰিব লাগে। তো গছ গছনি ৰোপণ কৰিলেহে আমি ভাল ধৰণে জীয়াই থাকিব পাৰিম মানৱ জাতি। মই এইফালে ৰাস্তাটোৰ ফালে অলপ আগৰলৈ আহি দেখুৱাম, চাই থাকিব। সেই অলপ আগত এখন চাইনবোৰ্ড আছে নেকি গছজোপাত, মই তাকো দেখুৱাব চাম। এইয়া চাইনবোৰ্ডখন দেখিছে, এইখন বন বিভাগৰ ফালৰ পৰা লগাইছিলে, মই দেখুৱাইছোঁ। তো চাওকচোন, এই ঘৰটো দেখিছে, বন বিভাগৰে হয়। এয়া মই দেখুৱাইছোঁ, ইতিমধ্যে ভাঙি চিঙি জহি খহি শেষ হৈ গৈছে। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই থাকক, মই দেখুৱাই আছোঁ। আগতে এই ৰিজাৰ্ভখনত বহুত ডাঙৰ ডাঙৰ গছ গছনি আছিলে ইয়াত। তো ইতিমধ্যে গছ গছনিবোৰ খুব সেৰেঙা হৈ গ'ল। এইখিনি মই দেখুৱাইছোঁ, এয়া অলপ মানে মেইন ৰাস্তাৰ কাষৰ হয়, এয়া চাই থাকক। এইফালে দেখিছে, এই ৰাস্তাটো দিয়ে অৰুণাচললৈ যায়। মানে এইটো আমাৰ অৰুণাচলৰ ঘাই পথ বুলি ক'লেও হ'ব। এইফালৰ পৰা যায় 18 মাইল অৰুণাচল তেজু যাব পৰা এটা ৰাস্তা হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাব। তো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।